नेमसु जिंदाबाद 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 बदरुल इस्लाम जिंदाबाद जिंदाबाद আজি নেমচুৰ ধুবুৰী জিলা সমিতিৰ অন্তৰ্গত ৰাণীগঞ্জ আঞ্চলিকে আজি সমূহীয়া ইফতাৰৰ আয়োজন কৰিছিল। এক সুন্দৰভাৱে পৰিচালনা হৈছে। এই অঞ্চলৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ আজি এই ইফতাৰত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আপোনালোকে জানে যে ৰমজান মাহ ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহ। ইছলাম ধৰ্ম হৈছে নামাজ ৰোজা হজ জাকাত কলিমাৰ ওপৰত এটা প্ৰতিষ্ঠিত এটা জাতি বা ইছলাম ধৰ্ম। আৰু তাৰে যি পবিত্ৰ বিশ্বৰ মুছলমানৰ পবিত্ৰ এই মাহত আজি বিশ্বৰ সকলো মুছলমানে ৰোজা ৰাখি আছে। আৰু চাওক নিজৰ আত্মশুদ্ধিৰ বাবে আৰু বিশ্ব ভাতৃত্ববোধৰ বাবে ভাৰতৰ মংগলৰ বাবে সমগ্ৰ মানৱ জাতিৰ মংগলৰ বাবে পৃথিৱীৰ মংগলৰ বাবে ইয়াতে দোৱা হৈছে। আৰু বিশ্ব মুছলমানে ৰোজা ৰাখি প্ৰতিটো নামাজৰ সময়ত ইফতাৰৰ সময়ত তাকে আমি দোৱা কৰোঁ। আৰু বিশেষকৈ আমি যিসকল অসমৰ মুছলমানে ৰোজা ৰাখোঁ আৰু যেতিয়া আমি দোৱা কৰোঁ তেতিয়া আমি এটাই আল্লাহ আৰু ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ যে আমি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে আমি যাতে অতীজৰ পৰা বসবাস কৰি অহা সকলো জাতি জনগোষ্ঠীৰ লোক একতাৰে আমি বসবাস কৰিব পাৰোঁ। ইজনে সিজনৰ লগত কাণৰ পৰা কাণ মিলাই ভাতৃত্ববোধেৰে আমি জীয়াই থাকিব পাৰোঁ। সকলোৰে আমি মংগল কামনা কৰোঁ। আমি মানৱ জাতিৰ মংগল কামনা কৰোঁ। তাকেও আজি আমাৰ ইয়াত দোৱা হৈছে। মানৱ জাতিৰ কল্যাণৰ বাবে দোৱা হৈছে। মানুহৰ উন্নয়ন আৰু মংগলৰ বাবে দোৱা হৈছে। আমাৰ মাজত যাতে কোনো ধৰণৰ বিভেদ নাথাকে। একাংশ ৰাজনৈতিক শক্তিয়ে আমাৰ হিন্দু মুছলমান কৰি আমাৰ অসম ভাৰতবৰ্ষখন এক কালিমাময় পৰিৱেশ সৃষ্টি কৰি তুলিছে। কিন্তু আজি ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰি এক অনন্য উদাহৰণ দাঙি ধৰিলে, এক ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিলে। আৰু আমি আশা কৰিছোঁ যে এনেকুৱা ধৰণৰ সমগ্ৰ ভাৰতবৰ্ষতে হ'ব লাগে, সমগ্ৰ অসমতে হ'ব লাগে। সি দুৰ্গা পূজাই হওক, সি কালী পূজাই হওক, সি ঈদ হওক, সি ৰোজা, আমি মুছলমান লোকসকলে অন্যান্য জাতি জনগোষ্ঠীৰ উৎসৱ পাৰ্বণত যাব লাগে। আৰু অন্যান্য লোকসকলেও আমাৰ যি ধৰ্মীয় উৎসৱ হওক বিভিন্ন অনুষ্ঠানত সকলো অহা যোৱা থাকিলে তেতিয়া আমাৰ মাজত মিলা প্ৰীতি মৰম চেনেহ আদৰ আদি থাকে। মানুষ যখন মাইয়াত হয় তার সকল আমল বন্ধ হয়ে যায়। তার হয় দোয়া করলে সেই দোয়া